প্ৰিয় বন্ধুসকল আপোনালোক সকলোকে জনাইছো পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছো আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী অনাথ বায়েক ভনীয়েক আৰু ধনী খুৰীয়েকৰ ঘৰখন। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। দীপিকা, মই কথা এটা ভাবিছো। কথা? কি কথা ভাবিছানো? কওকচোন। কথা মানে বৰ সকামখন হৈ যোৱাৰ পিছতেই ৰূপালী আৰু গীতালীক আমি আমাৰ লগতে আমাৰ ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ। আপুনি একেবাৰে মোৰ মনৰ কথাষাৰকে কাঢ়ি ক'লে। মই তাকে ভাবিয়ে আছিলোঁ। বোলো সকাম হৈ যোৱাৰ পিছতেই আমাৰ লগতে দুইজনীকে আমাৰ ঘৰলৈকে লৈ যাম। আচলতে ইমান কম বয়সতে মাক দেউতাক দুইজনীকে হেৰুৱাই সিহঁত একেবাৰে ভাগি পৰিছে। গতিকে অকলে সিহঁতক এনেও ইয়াত থাকিবলৈ দিব নোৱাৰে। তাতে গাভৰু ছোৱালী দুজনীক অকলে থাকিবলৈ দিয়াটো একেবাৰে উচিত নহ'ব। গতিকে সিহঁতক আমাৰ লগতে লৈ যাম আৰু তাতে কলেজত নাম লগাই দিম। হৈছে গীতালী আৰু ৰূপালী, দুইজনী বায়েক ভনীয়েক। গীতালী ডাঙৰ আৰু ৰূপালী সৰু। ডাঙৰ সৰু বুলি ক'বলৈ দুইজনীৰ বয়সৰ মাজত কিন্তু বৰ বেছি এটা পাৰ্থক্য নাই। সেয়েহে দুইজনী সৰুৰে পৰা একেলগে একেটা ক্লাছতে পঢ়িছে। বৰ্তমান দুইজনীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু এতিয়া অলপ দিনৰ আগতে সিহঁতে নিজৰ মাকক হেৰুৱালে। নিজৰ দেউতাককো সিহঁতে প্ৰায় 3 বছৰমানৰ আগতে হেৰুৱাইছিলে আৰু এতিয়া মাকক। গতিকে ইমান কম বয়সতে মাক দেউতাক দুইজনকে হেৰুৱাই গীতালী আৰু ৰূপালী যেন একেবাৰে অকলশৰীয়া হৈ পৰিল। কিন্তু সিহঁতৰ খুৰাক খুৰীয়েকে সিহঁতক অকলশৰীয়া হ'বলৈ নিদিলে। মাকৰ মৃত্যুৰ দিনাখনেই খুৰাক খুৰীয়েক ইয়ালৈ আহিল আৰু তেতিয়াৰ পৰা সিহঁতৰ লগত ইয়াতে আছে। এতিয়া সকাম নিকাম হৈ যোৱাৰ পিছত খুৰাক খুৰীয়েকে এটা সিদ্ধান্ত লৈছে যে গীতালী আৰু ৰূপালীকো নিজৰ লগত চহৰলৈ লৈ যাব। আচলতে গীতালী আৰু ৰূপালী খুৰাক খুৰীয়েক চহৰত থাকে। খুৰাক এজন চৰকাৰী উচ্চপদস্থ বিষয়া আৰু খুৰীয়েক সেইখন চহৰৰে স্কুল এখনত শিক্ষকতা কৰে। আৰু তেওঁলোকৰ একমাত্ৰ ছোৱালী হৈছে আকৌ ডেইজি। ডেইজি গীতালী আৰু ৰূপালীকে বয়সত 5 বছৰমান ডাঙৰ। ডেইজিৰ অৱশ্যে বিয়াও হৈ গৈছে। লগতে ডেইজি এগৰাকী ফেশ্বন ডিজাইনাৰো। ফেশ্বন ডিজাইনাৰ হিচাপে সেইখন চহৰত ডেইজিৰ খুবেই সুনাম এটা আছে। তাইৰ এখন ডাঙৰ বুটিকো আছে। যদিও ডেইজি বিয়া হৈছে তথাপিও কিন্তু তাই শাহুৱেক শহুৱেকৰ ঘৰতকৈ বেছি মাক দেউতাকৰ ঘৰতে থাকে। এতিয়াও চহৰত তাই মাক দেউতাকৰ ঘৰতে আছে আৰু খুৰাক খুৰীয়েক আছেহি গাঁৱত। গীতালী, ৰূপালী, মই কথা এটা ভাবিছোঁ। বৰ সকাম হৈ যোৱাৰ পিছত তহঁত দুইজনী আমাৰ লগতে আমাৰ ঘৰলৈ গুচি যাব লাগিব। নাই খুৰী, আমি তোমালোকৰ লগত নাযাওঁ। আমি ইয়াতে থাকিম। এইখন ঘৰত মা দেউতাৰ সকলোবোৰ স্মৃতি জড়িত হৈ আছে। গতিকে আমি এইখন ঘৰ এৰি কলৈকো নাযাওঁ খুৰী। আমি ইয়াতে থাকিম। গীতালী, ৰূপালী, তহঁত বৰ্তমান কেনেকুৱা পৰিস্থিতিত আছ, তহঁতৰ মনৰ অৱস্থা কি হৈ আছে মই সকলোবোৰ বুজিব পাৰিছোঁ। আৰু এই ঘৰখনৰ লগত তহঁতৰ দাদা বৌৰ কি স্মৃতি জড়িত হৈ আছে সেয়াও মই বুজিব পাৰিছোঁ ভালকৈ। কিন্তু এটা কথা নহয়, আমি আকৌ তহঁতক অকলশৰে এৰিব নোৱাৰোঁ নহয়। তাতেই গাভৰু ছোৱালী দুজনী কেনেকৈ বাৰু ইয়াত অকলশৰে থাকিবলৈ দিওঁ কচোন। আৰু আমি জানো তহঁতৰ মা দেউতাৰ দৰে নহয়। খুৰাক তই নিজৰ দেউতা বুলি নাভাব জানো, আৰু মোক মা বুলি। গতিকে তহঁতৰ এহাল মা দেউতাহে নোহোৱা হৈছে, আমিহাল আছোঁ নহয়। গতিকে আমি থকালৈকে তহঁতক মা দেউতাক নোহোৱাৰ নিচিনা কেতিয়াও অনুভৱেই হ'বলৈ নিদিওঁ। তহঁত আমাৰ লগত যাব লাগিব। মানা নকৰিবি অ', নহ'লে আমি তহঁতক ইয়াত এৰি তাত গৈ শান্তিত থাকিব নোৱাৰিম। আৰু দুইজনীকে মই ভাবিছোঁ আমাৰ তাতে কলেজত এডমিশ্যন দিয়াই দিম। তহঁতে তাতে থাকি পঢ়া শুনা কৰিবি, যি ইচ্ছা তাকেই কৰিবি। খালি তহঁত আমাৰ লগত যাব লাগিব। প্ৰথমতে গীতালী আৰু ৰূপালীয়ে খুৰাক খুৰীয়েকৰ লগত তেওঁলোকৰ ঘৰলৈ যাবলৈ আপত্তি কৰিছিল। তথাপিও খুৰীয়েকে বুজালে দুইজনী মান্তি হ'ল আৰু মাকৰ সকামৰ পিছদিনাখনেই গীতালী আৰু ৰূপালী খুৰাক খুৰীয়েকৰ লগত চহৰৰ তেওঁলোকৰ ঘৰলৈ গুচি আহিল। গীতালী, ৰূপালী, এইটোৱে তহঁতৰ ৰুম আজিৰ পৰা। দুইজনী তহঁত ইয়াতে থাকিবি বুলি ঘৰলৈ আহি পায়ে খুৰীয়েকে সিহঁত দুইজনীকে সিহঁতৰ ৰুমটো দেখুৱাই দিলে। মা, এই দুজনীক আকৌ তোমালোকে লগত কিয় লৈ আহিলা বাৰু? ডেইজি, এনেকৈ কিয় কৈছ বাৰু? আৰু ইমান ডাঙৰকৈ চিঞৰিছ? সিহঁত দুইজনীয়ে শুনিলে বাৰু কি বুলি ভাবিব? মনতে জানো দুখ নাপাব? চা ডেইজি, সিহঁত কেনেকৈ অকলে থাকিলেহেঁতেন বাৰু গাঁৱত? আৰু গাঁৱত সিহঁত দুইজনীকে অকলে এৰি থৈ আহি আমিনো ইয়াত কেনেকৈ শান্তিত থাকিলোহেঁতেন? সেই গতিকে দুইজনীকে ইয়ালৈকে লৈ আহিছোঁ। বেচেৰী দুজনী মাক দেউতাকক হেৰুৱাই একেবাৰে অকলশৰীয়া যেন অনুভৱ কৰিছিল। গতিকে ইয়ালৈকে লৈ আনিছোঁ। ইয়াতে সিহঁতক কলেজত এডমিশ্যন দিয়াই দিম বুলি ভাবিছোঁ। আৰু আমি যিমান পাৰোঁ
সিহঁতৰ মনবোৰ ভাল লগাই থাকিবলৈ চেষ্টা কৰিব লাগিব বুজিছ তই সিহঁতৰ লগত ভাল ব্যৱহাৰ কৰিবি দেই মা তুমি কি কৈ আছা বাৰু এইবোৰ যি হয় সিহঁতক হ'বলৈ দিব লাগিছিল তেহেঁতৰ মাক বাপেক মৰিছে তাতে আমাৰ গাত কি দুখ তোমালোকে যে দুজনীকে এনেকৈ ইয়ালৈ উঠাই লৈ আনিছা তোমালোকে যে কাম কিছুমান কৰা দেই সঁচাকৈ সিহঁত দুজনীক ইয়ালৈ অনাৰ আগতে এটলিষ্ট এবাৰ মোক সুধিবতো পাৰিলাহেঁতেন মই কিন্তু সিহঁতক ইয়ালৈ অনাৰ কাৰণে একেবাৰে ভাল পোৱা নাই কৈ দিছোঁ কিন্তু তেনেকৈ কিয় কৈছ বাৰু ডেইজি কথাবোৰ অকণ ভালকৈ ভাবি চাচোন সিহঁতৰ প্ৰতি জানো আমাৰো দায়িত্ব নাই দাদাবোৰ মৃত্যুৰ পিছত এতিয়া আপোন বুলিবলৈ আমিয়েতো সিহঁতৰ আছোঁ গতিকে সিহঁত আমাৰ ওচৰলৈ নাহিলে ক'লৈ যাব বাৰু আৰু তই কিয় তেনেকৈ ভাবিছ কথাবোৰ মই একেবাৰে বুজি পোৱা নাই সিহঁতটো নিজৰ বৰ্তাৰৰ ছোৱালী নিজৰ ভনীয়েৰ শত্ৰুৰ গতিকে এনেকৈ নাভাবিবি ডেইজি আৰু সিহঁতেনো ইয়াত থাকি আমাক কি অশান্তিটো দিব বাৰু দুয়োজনী ইমান অমায়িক ইমান মৰমীয়াল গতিকে যিমান পাৰ সিহঁতৰ লগত ভাল ব্যৱহাৰহে কৰিব লাগে এনেই মাক দেউতাকক হেৰুৱাই দুয়োজনী একেবাৰে দুখত ভাগি পৰিছে গতিকে কেনেকৈ সিহঁতক ভালকৈ ৰাখিব পাৰি সেয়েহে চিন্তা কৰিব লাগে তই আকৌ এইবোৰ কি চিন্তা কৰিছ বাৰু তুমি যিয়ে নোকোৱা মা কিন্তু মই সিহঁতক ইয়ালৈ লৈ আনাৰ কাৰণে একেবাৰে ভাল পোৱা নাই মাক বাপেকটো সিহঁতৰ শান্তিত মৰি গ'ল আৰু জীয়েক দুয়োজনী দায়িত্ব আমাৰ মাথাৰ ওপৰতে আমাক অশান্তি কৰি মাৰিব এতিয়া যদিও খুৰা খুৰীয়েকে গীতালি আৰু ৰূপালীক নিজৰ লগত নিজৰ ঘৰলৈ লৈ আহিল মৰমত কিন্তু তেওঁলোকৰ ছোৱালী ডেইজিয়ে সেই কথাটো একেবাৰে পচন্দ নকৰিলে মাকে ইমান বুজোৱাৰ পিছতো ডেইজিয়ে কিন্তু বুজি নাপালে মুঠতে তাইৰ খং গীতালি আৰু ৰূপালীক সিহঁতৰ ঘৰলৈ ইয়ালৈ লৈ অনাৰ বাবে খঙত তাই ৰুমৰ পৰা ওলাই গুচি গ'ল ডেইজি তোমাৰ মা পাপাই এই ইহঁত দুজনী গাঁৱৰ পৰা উঠাই ইয়ালৈ লৈ আনিলে যে কেছটো কি ক'বা আৰু মোৰ মা পাপাৰ কথা জানাইচোন কিমান বেছি দয়ালু গতিকে বৰ দয়া দেখুৱাই সেই দুজনীক ইয়ালৈ উঠাই লৈ আনিছে এতিয়া বোলে সেই দুজনী হেনো ইয়াতে থাকিব ময়ো একেবাৰে ভাল পোৱা নাই এই কামটো ক'ব নোৱাৰো মা পাপাক কিহে পালে কি কাৰণে সিহঁতৰ দুজনীক ইয়ালৈ লৈ আনিছে ক'লেও বুজি নাপায় নহয় ইয়াতে থাকিব বুলি এতিয়া সেই দুজনী ইয়াত থাকি হেনো কলেজত এডমিশ্যন ল'ব কলেজত পঢ়িব মোৰ যে শুনিয়ে খং উঠিছে জানানে মই একেবাৰে ভাল পোৱা নাই সিহঁত দুজনীক ইয়ালৈ লৈ অনাৰ কাৰণে তাকেইতো মই তাকে ভাবিছোঁ নাজানো আৰু তোমাৰ মা পাপাইহে জানে কিন্তু চাবা আকৌ ইয়াত থাকি থাকি সিহঁত দুয়োজনী আকৌ তোমাতকৈ বেছি এইখন ঘৰত অধিকাৰ জমাবলৈ চেষ্টা কৰিব গতিকে অকণমান সাৱধানে থাকিবা সিহঁতৰ পৰা এনেও গাঁৱৰ দুখীয়া মানুহবোৰ এনেকুৱাই অকণমান ধনী ভাল ঘৰত থাকিবলৈ পালে একেবাৰে সেইখন ঘৰত নিজৰ অধিকাৰ ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰে বহুত পাইছোঁ এনেকুৱা মানুহ মই গতিকে অকণমান চকু দিবা সিহঁতৰ ওপৰত বুজিলা য়েছ ইউ আৰ ৰাইট ৰিকু তুমি ঠিকেই কৈছা চকু দিব লাগিব সিহঁতৰ ওপৰত চকু দিব লাগিব নহয় চাই থাকা বৰ বেছি কৰি দেখাইছে নহয় মা পাপাই সিহঁতৰ কাৰণে বৰ মৰম জাগিছে নহয় সিহঁতক এইখন ঘৰৰ পৰা মই বাহিৰ কৰিহে দিম কিবা এটা উপায় চিন্তা কৰিব লাগিব মুঠতে কিবা এটা কৰি হ'লেও সিহঁতক এইখন ঘৰৰ পৰা বাহিৰ কৰিহে এৰিম মই মুঠৰ ওপৰত ডেইজি আৰু তাইৰ গিৰিয়েক ৰিকুৱে একেবাৰে গীতালি আৰু ৰূপালীক ইয়ালৈ লৈ অহা কথাটো হজম কৰিব যেন নোৱাৰিলে তেনেকৈ দুদিনমান পাৰ হ'ল ডেইজিয়ে একেবাৰে দুয়োজনী ভনীয়েকৰ লগতে এনেকৈ ব্যৱহাৰ কৰে যেন সিহঁত তাইৰ বৰ্তাকৰ ছোৱালী নহয় কোনোবা কাম কৰা ছোৱালীহে যি মন যায় সিহঁতক তাকেই কৰোৱায় দিনটো কেৱল ইটোৰ পাছত সিটো কামকে কৰি থাকিবলৈ কয় তেনেকৈ দুদিনমান পাৰ হৈ গ'ল তাৰপিছত এদিন হঠাতে ডেইজিয়ে ৰাতিপুৱাই ৰুমৰ পৰা চিঞৰ বাখৰ লগালে যে তাইৰ হেনো সোণৰ চেইন এডাল হেৰাইছে তাই চিঞৰ বাখৰ শুনি মাক দেউতাক তাইৰ ৰুম পালেগৈ পাপা মোৰ চেইন এডাল হেৰাইছে জানানে গ'ল্ডৰ মই কালি ৰাতি খুলি ড্ৰেছিংখনৰ ওপৰতে থৈছিলোঁ এতিয়া চাইছোঁ ক'তোৱে নাই মা পাপা মোৰ মতেতো কোনোবাই চুৰ কৰিছে কোনে চুৰ কৰিব পাৰে বাৰু মা কেনেবাকৈ ইহঁত দুজনীৰ ভিতৰতে এজনী চুৰ কৰা নাইতো মোৰ কিন্তু ডাউট হৈছে মা কাৰণ এনেকৈ আগতে আমাৰ ঘৰত কেতিয়াও একো বস্তু হেৰোৱা নাই আৰু এতিয়া সিহঁত দুজনী অহাৰ পাছতে মোৰ গ'ল্ডৰ চেইন এডাল হেৰাই থাকিল মা সিহঁতে চুৰ কৰিছে জানানে মোৰ কি কৈছ তই মাজনী সিহঁতে কিয় চুৰ কৰিব বাৰু পাগল হ'লি নেকি সিহঁতে এনে কাম কেতিয়াও কৰিব নোৱাৰে সিহঁত দুইজনীচোন ইয়ালৈ নাহে তোৰ ৰুমলৈ কেনেকৈ বাৰু আৰু সিহঁতৰ তেনেকুৱা স্বভাৱো নাই মিছাতে এইবোৰ চিঞৰ বাখৰ নকৰিবি সিহঁতে শুনিলে বেয়া পাব অঁ ডেইজি তই কি বাৰু সঁচাকৈ দেই তই কিবা এটা হ'লে ডাইৰেক্ট সিহঁত দুইজনীকে এনেকৈ কিয় ব্লেম কৰিবলৈ চেষ্টা কৰ বাৰু সিহঁতে এনে কাম কেতিয়াও কৰিব নোৱাৰে সিমানখিনি বিশ্বাস আছে আমাৰ সিহঁতৰ ওপৰত তই নিজে ক'ৰবাত থৈ পাহৰি দিছেগৈ বিচাৰিছা ভালকৈ বিচাৰি পাবি আচলতে ডেইজিয়ে ভাবিছিল সিহঁত দুয়োজনীকে এনেকৈ চুৰ বুলি ফচাই ঘৰৰ পৰা মাক দেউতাকৰ হাতেৰে বাহিৰ কৰাব কিন্তু মাক দেউতাকে কোনো কাৰণতে ডেইজিৰ এই কথা বিশ্বাস নকৰিলে আৰু সিহঁতৰ ওপৰত সন্দেহ কোনো কাৰণতে নকৰিলে তাকে দেখি ডেইজিৰ এইবাৰ আৰু বেছি খং উঠিল ইমান ধুনীয়া আইডিয়া এটা উলিয়ালোঁ আৰু এই মা পাপাই মোৰ কথালৈ ভালকৈ শুনিও নাচালে বিশ্বাস কৰাটো দূৰৰে কথা এইটো আইডিয়া ফ্লপ গ'ল এইবাৰ বেলেগ এটা আইডিয়া উলিয়াব লাগিব মুঠতে এইকেইজনীক
মই মোৰ ঘৰৰ পৰা বাহিৰ কৰিহে দিম। এইখন কেৱল মোৰ ঘৰ, মোৰ মা পাপাৰ ঘৰ। ইয়াত কেৱল মোৰ অধিকাৰ আছে। সিহঁতক আহি মই ইয়াত অধিকাৰ জমাবলৈ নিদিওঁ। এনেকুৱাতে ডেইজিলৈ ফোন আহিল। গিৰিয়েকে বুটিকৰ পৰা তাইলৈ ফোন কৰিছে। ডেইজি, ডাঙৰ প্ৰব্লেম এটা হৈছে। আমাৰ বুটিকৰ যিকেইজন দৰ্জী আছিল সেই গোটেইকেইজনে ছুটি ল'লে 4 দিনৰ কাৰণে। মই ইমানকৈ বুজাইছোঁ যে আপোনালোকে এতিয়া ছুটি ল'ব নালাগে, কিন্তু তেওঁলোকে নুশুনে। মুঠতে যিকোনো কাৰণতে গোটেইকেইজনকে একেলগে ছুটি লাগে। গতিকে তেওঁলোকে আজিৰ পৰা কাম নকৰোঁ বুলি কৈছে 4 দিনৰ কাৰণে। কিন্তু আমাৰ যে চাদৰ মেখেলা আছিল 25 যোৰ অৰ্ডাৰ, কি হ'ব এতিয়া? পৰহিলৈ তেওঁলোকৰ চাদৰ মেখেলা টাইমত গৈ পঠিয়াব লাগিব আমি। আৰু গোটেইকেইযোৰ ৰেডি টু ৱেৰ। চাদৰ মেখেলা সকলোবিলাক চিলাই কৰি ধুনীয়াকৈ দি পঠিয়াব লাগিব অৰ্ডাৰৰ মতে। কিন্তু এতিয়া দৰ্জী ক'ত বিচাৰি পাবা? কোনে চিলাই দিব আমাক 25 যোৰ কাপোৰ এই 2 দিনৰ ভিতৰতে? কি? কিন্তু তুমি বুজাব লাগিছিল তেওঁলোকক যে এতিয়া ছুটি দিব নোৱাৰোঁ কোনো কাৰণতে। কিয় তুমি একো নক'লা? আৰু ক'ব লাগিছিল যদি এতিয়া ছুটি লয় তেনেহ'লে কামৰ পৰা একেবাৰে উলিয়াই দিয়া হ'ব। তুমি যেনে তেনে মুঠতে সিহঁতক ৰখোৱা, বুজোৱা, বাছ। 2 দিনৰ ভিতৰতে 25 যোৰ চাদৰ মেখেলা আমি কমপ্লিট কৰি পঠিয়াব লাগিব। গতিকে এতিয়া কোনো কাৰণতে তেওঁলোকক ছুটি দিব নোৱাৰোঁ আমি। মই বুজাইছোঁ ডেইজি, কিন্তু বুজি নাপায় বাৰু। কি কৰিম এতিয়া কোৱাচোন? তেওঁলোকে মুঠতে চাকৰিৰ পৰা উলিয়াই দিম। মুঠতে সিহঁতে ছুটি ল'ব, বাছ। ছুটি ল'ম বুলি কৈ আজিৰ পৰা সিহঁত অহাই নাই কোনো। এতিয়া মই বেলেগতো খবৰ কৰিছোঁ, কিন্তু কোনো দৰ্জী খালী নাই। কোনো আমাক 2 দিনৰ ভিতৰতে 25 যোৰ চাদৰ মেখেলা ৰেডি কৰি দিব নোৱাৰে। কি কৰিবা যে তুমি চিন্তা কৰা। আচলতে ডেইজিৰ বুটিকৰ পৰা 25 যোৰ চাদৰ মেখেলা অৰ্ডাৰ আছিল কোনোবা দোকান এখনৰ বাবে। তেওঁলোকক ৰেডি টু ৱেৰ কৰি 25 যোৰ চাদৰ মেখেলা দিব লাগে 2 দিনৰ ভিতৰতে। কিন্তু এতিয়া সেইটো সময়তে তাইৰ বুটিকত যিকেইজন দৰ্জীয়ে কাম কৰিছিল গোটেইকেইজনে ছুটি ল'লে। গতিকে এতিয়া ডেইজিৰ চিন্তা বাঢ়িল 25 যোৰ চাদৰ মেখেলা 2 দিনৰ ভিতৰত কেনেকৈ কমপ্লিট কৰি পঠিয়ায়। বহুত দৰ্জীক তাই ফোন কৰি খবৰ কৰিলে, কিন্তু কোনো দৰ্জী এতিয়া খালী থকা নাই। গতিকে ডেইজি খুবেই ডাঙৰ চিন্তাত পৰিল। তেনেকুৱাতে তাইৰ ৰুমলৈ আহিল গীতালি আৰু ৰূপালী। আৰু আহি তাইক ক'লেহি, ডেইজি বা, আমি তোমাৰ সকলোবিলাক কথা শুনিছোঁ ফোনত পতা। মানে তোমাক চাহ খাবলৈ মাতিবলৈ আহিছিলোঁ আৰু আহি তোমাৰ সকলোবোৰ কথা শুনিলোঁ। তোমাক চাদৰ মেখেলা চিলাই দিবৰ কাৰণে মানুহ লাগে নহয় জানো? বা তুমি চিন্তা নকৰিবা একেবাৰে। আমি দুজনী আছোঁ নহয়। তোমাক আমি দুজনীয়ে 2 দিনৰ ভিতৰতে গোটেইকেইযোৰ চাদৰ মেখেলা চিলাই ৰেডি কৰি দিম। আচলতে আমি এইবোৰ কাম জানো নহয়। আমি দুয়োজনী মেট্ৰিক পাছ কৰি মায়ে আমাক চিলাই শিকিবলৈ পঠিয়াইছিল। আৰু আমি এই চিলাই কৰা, কাপোৰ কটা মেলা সেই সকলোবিলাক কাম কৰিব পাৰোঁ। গতিকে বা তুমি একেবাৰে চিন্তা নকৰিবা। আমি তোমাক একেবাৰে ধুনীয়াকৈ সকলোবিলাক কাম ৰেডি কৰি দিম। কি ক'লি তহঁত দুজনী? তহঁতে মোৰ কাপোৰ চিলাই দিবি? হ'ব, নালাগে, জনা আছে মোৰ। তহঁতে গাঁৱৰ ক'ত শিকি আহিছ কোনো ঠিক নাই। আৰু তহঁতে মোৰ প্ৰফেশ্যনেল চাদৰ মেখেলা চিলাই দিবি। মোৰ প্ৰফেশ্যনটো তহঁতে দুইজনীয়ে মাৰিব বিচাৰিছ? কোনো দৰকাৰ নাই। তহঁতৰ হাতেৰে চাদৰ মেখেলা চিলাই মই অৰ্ডাৰ কমপ্লিট কৰাতকৈ অৰ্ডাৰ নপঠিয়াই গালি খোৱাই উপযুক্ত হ'ব। বা আমি পাৰোঁ। আমি সঁচাই কৈছোঁ। আমি আগতো এনেকৈ চাদৰ মেখেলা চিলাই পাইছোঁ। বা তুমি এযোৰ আমাক দি চোৱা, আৰু আমি চিলাই দেখাই পিনে তোমাক সুধিম তুমি কামটো কেনে পাইছা ক'বা। যদিহে আমাৰ কাম ভাল নোপোৱা তেনেহ'লে বাৰু আমি জোৰ নকৰোঁ। আৰু যদি ভাল পোৱা তেনেহ'লে আমি 2 দিনৰ ভিতৰত আটাইকেইযোৰ কমপ্লিট কৰি দিম। ডেইজি সিহঁতৰ হাতেৰে কাপোৰ চিলাব বিচৰা নাছিল, তথাপিও এতিয়া উপায়হীন হৈ প্ৰথমতে এযোৰ চিলাবলৈ দিলে সিহঁতক। আৰু সঁচাকৈ গীতালীয়ে খুবেই সুন্দৰকৈ কাপোৰযোৰ চিলাই কমপ্লিট কৰি দেখুৱালে। ডেইজিয়ে তাইৰ কাম খুবেই পচন্দ কৰিলে। তাইৰ প্ৰফেশ্যনেল দৰ্জী কেইজনতকৈ যেন তাই বেছি ভালকৈহে কাম কৰিছে। আৰু তাৰপিছতেই গোটেইকেইযোৰ সিহঁতকে চিলাবলৈ বুলি ক'লে। আৰু 2 দিনৰ ভিতৰতে সঁচাকৈ দুয়োজনীয়ে আটাইখিনি কাপোৰ চিলাই কমপ্লিট কৰি দিলে। আৰু তাৰপিছতে ডেইজিয়ে অৰ্ডাৰটো কমপ্লিট কৰিব পাৰিলে। নহ'লে যে তাইৰ কিমান ডাঙৰ লোকচান হ'লহেঁতেন। তাৰ লগতে তাইৰ এটা বেয়া বদনামো হ'লহেঁতেন যে অৰ্ডাৰ লৈ কমপ্লিট কৰিব নোৱাৰিলে বুলি। কিন্তু গীতালি আৰু ৰূপালীৰ কাৰণে আজি তাই সেইখিনি অপমানৰ পৰা ৰক্ষা পৰিল। আৰু তেতিয়াহে তাই বুজিব পাৰিলে আচলতে গীতালি আৰু ৰূপালী হিংসা কৰি সিহঁতৰ ঘৰলৈ থাকিবলৈ আহিছে বুলি তাই অধিকাৰ কাঢ়ি ল'ব বুলি ভাবি তাই সিহঁত দুইজনীকে ঘৰৰ পৰা উলিয়াই দিব খুজিছিল। কিন্তু আজি সিহঁত দুইজনী তাইক বিপদত তেনেকৈ ৰক্ষা কৰিলে। তাই বুজিব পাৰিলে আচলতে তাই কিমান ভুল কৰিব খুজিছিল। আচলতে সিহঁতে ইয়ালৈ অধিকাৰ ল'বলৈ অহা নাই। সিহঁতে মাত্ৰ নিজৰ মাক দেউতাকক হেৰুৱাই আপোন খুৰা খুৰীকৈ ঘৰলৈ মৰমৰ মাজত থাকিবলৈহে আহিছে। তেতিয়াহে তাই বুজি পালে যে মাক দেউতাকে ঠিকেই কৈছিল, সিহঁতক আচলতে মৰমেৰেহে ৰাখিব লাগে। কিন্তু তাই তাকেই নকৰি সিহঁত দুইজনীকে হিংসা কৰি সিহঁতক ঘৰৰ পৰা খেদি পঠিয়াব বিচাৰিছিল। খং উঠিছিল তাই সিহঁতক ইয়ালৈ থাকিবলৈ লৈ অনাৰ বাবে। কিন্তু তাই নিজৰ ভুলবোৰ বুজিব পাৰিলে, লগতে তাই গিৰিয়েকো বুজিব পাৰিলে। আৰু সেইদিনাখনৰ পৰা সিহঁত দুয়োটা আৰু সিহঁতক ইয়াৰ পৰা খেদি পঠোৱাৰ কথা চিন্তা নকৰা হ'ল। আৰু এতিয়া গীতালি আৰু ৰূপালীয়ে ডেইজিৰ বুটিকত এজ এ প্ৰফেশ্যনেল টেইলাৰ হিচাপেও চাকৰি জইন কৰিলে।
এতিয়া তিনিজনী বাইক ভনীকে মিলি সুন্দৰকৈ কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে। তেন্তে আমাৰ কাহিনীবোৰ আপোনালোকক কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।